হয় আজি মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ উদ্যোগত তথা বিশ্বনাথ জিলা সমিতি আৰু বিহালী আঞ্চলিকৰ সহযোগত যে আন্তৰ্জাতিক মানৱ অধিকাৰ দিৱস আজি বেদেতিত কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত হৈছে 1948 চনৰ আজিৰ দিনটোত ৰাষ্ট্ৰসংঘই এই আন্তৰ্জাতিক মানৱ অধিকাৰ দিৱস আৰম্ভ কৰিছিল আৰু তেতিয়াৰ পৰাই এই মানৱ অধিকাৰ দিৱসটি উদযাপন হৈ আহিছে আৰু তাৰ সমান্তৰালভাৱে অসমত আপোনালোকে জানে যে মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ এক সুকীয়া স্থান আছে আৰু যি মানৱ অধিকাৰ সংগ্ৰাম সমিতিয়ে দীৰ্ঘদিন এই যে মানুহৰ যি অধিকাৰ সেই অধিকাৰ ৰক্ষাৰ কাৰণে মাত মাতি আহিছে আৰু তাৰ পৰিপ্ৰেক্ষিততে আজি এই জিলা সমিতিৰ উদ্যোগত ইয়াত কেন্দ্ৰীয়ভাৱে আন্তৰ্জাতিক মানৱ অধিকাৰ দিৱস উদযাপন কৰিছোঁ। এই দিৱসৰ লগত সংগতি ৰাখি আমাৰ ইতিমধ্যে পতাকা উত্তোলন শ্বহীদ তৰ্পণ সাংস্কৃতিক শোভাযাত্ৰা বিভিন্ন জাতি জনগোষ্ঠীৰ এক সমন্বয় বিহালীৰ বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকলে ইয়াত অংশগ্ৰহণ কৰিছে। আজি আপোনালোকে দেখিছে যে ইয়াতে উদুলি মুদুলি পৰিৱেশ এটা হৈছে ইয়াতে আৰু এইটো এটা ভাল লক্ষণ যে আমি নাজানো আচলতে আমাৰ মানুহৰ কিখিনি অধিকাৰ আছে কিখিনি প্ৰাপ্য অধিকাৰ সেই অধিকাৰখিনি আমি জনাটো অতিকে প্ৰয়োজন। আজি আমাৰ মাজত উপস্থিত আছে লাচিত বৰদলৈ ভুৱমণি গোস্বামীকে প্ৰমুখ কৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তি আমাৰ মাজত উপস্থিত আছে। আমি আজি এই অনুষ্ঠানটো সফলভাৱে অনুষ্ঠিত কৰাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি এদিনীয়াকৈ অনুষ্ঠানটো আয়োজন কৰা হৈছে বিশ্বনাথ জিলা সমিতি আৰু বিহালী আঞ্চলিক সমিতি সকলো মিলি পেলাই অতি কষ্টৰে এই মানৱ অধিকাৰ দিৱসটো আয়োজন কৰা হৈছে এদিনীয়া কাৰ্যসূচীৰে। আমাৰ কেন্দ্ৰীয় বিষয়ববীয়াসকল আমাৰ মাজত আহি উপস্থিত হৈছেহি আৰু পুৱাৰে পৰা পতাকা উত্তোলন আৰু এটা সাংস্কৃতিক আমাৰ সমন্বয় যি যাত্ৰা সেয়া কৰা হ'ল। এতিয়া আমাৰ মূল সভালৈ আৰম্ভ কৰা হৈছে আৰু যিসকলে আমাক এই অনুষ্ঠানটো সহায় সহযোগিতা আগবঢ়াইছে প্ৰত্যেকজনলৈকে আমি আমাৰ মানৱ অধিকাৰ সংগ্ৰাম সমিতি বিশ্বনাথ জিলা সমিতিৰ তৰফৰ পৰা আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি 10 ডিচেম্বৰ আন্তৰ্জাতিক মানৱ অধিকাৰ দিৱস 1948 চনৰ 10 তাৰিখে ৰাষ্ট্ৰসংঘই জনসাধাৰণৰ অধিকাৰৰ প্ৰশ্নত এটা দিন ধাৰ্য কৰিছিলে মানৱ অধিকাৰ দিৱস হিচাপে 10 ডিচেম্বৰ দিনটো আৰু সেই তেতিয়াৰ পৰা এতিয়ালৈকে আমি মানৱ অধিকাৰ সংগ্ৰাম সমিতি জন্মলগ্নৰে পৰা আমি আন্তৰ্জাতিক মানৱ অধিকাৰ দিৱসৰ কাৰ্যসূচীটো আমি পালন কৰি আহিছোঁ। ইয়াৰ উদ্দেশ্য নিপীড়িত জনগণৰ স্বাৰ্থত যিসকলে ন্যায়ৰ বাবে সদায় যুঁজি আছে যিসকলে অন্যায়ৰ বিৰুদ্ধে সদায় যুঁজি আছে যিসকলৰ সংবিধানে দিয়া দায়িত্ব আৰু ক্ষমতা অধিকাৰৰ প্ৰশ্নত তেওঁলোকে মাত মাতিব পাৰিছে কিন্তু নোৱাৰা হৈছে। আমাৰ গণতান্ত্ৰিকভাৱে নিৰ্বাচিত চৰকাৰখনে জনসাধাৰণৰ পক্ষত সদায় কাম কৰিব লাগে কিন্তু তেওঁলোকে সদায় জনসাধাৰণৰ বিপক্ষত কাম কৰে আৰু বিপক্ষত কাম কৰা এই প্ৰতিটো তেওঁলোকে অনা ক'লা আইনবিলাকৰ প্ৰতিবাদত আমি মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ জন্মলগ্নৰ পৰা আমি ৰাইজৰ স্বাৰ্থত আমি কাম কৰিছোঁ। এইবাৰো আমি 10 ডিচেম্বৰ আন্তৰ্জাতিক মানৱ অধিকাৰ দিৱসৰ কাৰ্যসূচীটো বিশ্বনাথ জিলা মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ উদ্যোগত বিহালী আঞ্চলিকৰ সহযোগত কেন্দ্ৰীয়ভাৱে আমি আজি বেদেতিত অনুষ্ঠিত কৰিছোঁ আৰু বেদেতি অঞ্চলৰ ৰাইজৰ যি উৎসাহ যি আৱেগ তেওঁলোকে যি এই মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ কৰ্মপন্থাৰ প্ৰতি আকৃষ্ট হৈ আজি এই স্থানলৈ যেনেধৰণে আগুৱাই আহিছে আমি এই চেগতে বেদেতি অঞ্চলৰ সমূহ ৰাইজক আমি মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আমি আশা কৰিম অনাগত দিনত যাতে মাছৰ এই সংগ্ৰামখনত অসমৰ প্ৰতিজন জাতি জনগোষ্ঠীয় খিলঞ্জীয়া মানুহে আগবাঢ়ি আহি মাছক আগুৱাই নিব পাৰে। নিউজ 12 অসম নৰ্থ ইষ্ট যাত্ৰা আমাৰ অবিৰত সংকল্প অপ্ৰতিৰোধ্য।